নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী মহানগৰী মেনহলত পৰি শিশুৰ মৃত্যুৰ ঘটনাত ৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে নিৰ্মাণকাৰী প্ৰতিষ্ঠান বিআইপিএলৰ সঞ্চালক অবিনাশ ভাটিয়া সেফটি ইঞ্জিনিয়াৰ কৌশিক গগৈ আৰু ডেপুটি প্ৰজেক্ট মেনেজাৰ প্ৰসন্নজিৎ পাঠকক গ্ৰেপ্তাৰ শিশুৰ মৃত্যুৰ ঘটনাত আৰু কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে বিআইপিএলক দোষাৰোপ কৰি কণমানি সুমিত কুমাৰৰ পিতৃয়ে দাখিল কৰিছিল এজাহাৰ লোক নিৰ্মাণ বিভাগৰ তত্ত্বাৱধানত উৰণ সেতু নিৰ্মাণৰ কাম কৰিছিল বিআইপিএলে বুধবাৰে সাইকেল ফ্যাক্টৰীত উন্মুক্ত নলাত পৰি মৃত্যু হৈছিল ৩ বছৰীয়া সুমিতৰ ভুক্তভোগী পিতৃৰ এজাহাৰৰ ভিত্তিত ফটাখিল আম্বাৰী আৰক্ষী অব্যাহত ৰাখিছে তদন্ত এমাহ পূৰ্বেও নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ ভুলৰ বাবে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হৈছিল এজনৰ পূৰ্বৰ ঘটনাৰ ক্ষেত্ৰতো দাখিল কৰিছিল এজাহাৰ বিআইপিএলৰ বিৰুদ্ধে ইতিমধ্যে দাখিল হৈছে দুখনকৈ এজাহাৰ উন্মুক্ত নলা ঢাকিবলৈ ধন বিচৰাৰো অভিযোগৰ তদন্ত কৰিব আৰক্ষীয়ে সাইকেল ফ্যাক্টৰীৰ ঘটনাৰ পিছত কেইবাজনো লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত ৩ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কিন্তু দুটাকৈ ঘটনা সংঘটিত হোৱাৰ পিছতো গা লৰা নাই নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ এই ৩ জন বিষয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে টিভিৰ স্ক্ৰিনত আমি দেখুৱাইছো বুধবাৰৰ এই অঘটন সন্দৰ্ভত নিহত কণমানি শিশুটিৰ পিতৃয়ে এজাহাৰ দাখিল কৰিছিল বিআইপিএল কৰ্তৃপক্ষৰ বিৰুদ্ধে আৰু এই বিআইপিএলৰ ৩ কৰ্মচাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে নিৰ্মাণকাৰী প্ৰতিষ্ঠান বিআইপিএলৰ সঞ্চালক অবিনাশ ভাটিয়া সেফটি ইঞ্জিনিয়াৰ কৌশিক গগৈ আৰু ডেপুটি প্ৰজেক্ট মেনেজাৰ প্ৰসন্নজিৎ পাঠকক গ্ৰেপ্তাৰ কৰা হৈছে এই ঘটনাত আৰু কেইবাজনকো আটক কৰি সোধা পোছা কৰা হৈছে পৰৱৰ্তী সময়ত আৰু কেইবাজনকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে আৰু ইফালে সাইকেল ফ্যাক্টৰীত শিশুৰ মৃত্যুক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ লোক নিৰ্মাণ বিভাগ আৰু জিএমচি মহানগৰীৰ বিভিন্ন স্থানৰ ফুটপাথৰ মেনহল চিনাক্ত কৰি লগালে বাঁহৰ বেৰিকেড বাঁহ আৰু ৰছীৰে বেৰিলে পদপথত বিপদজনকভাৱে থকা মেনহলসমূহ উন্মুক্ত নলাত পৰি শিশুৰ মৃত্যুৰ পিছতে উচিত ব্যৱস্থা ল'বলৈ মুখ্য সচিবক নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীয়ে মহানগৰীত স্যাটেলাইটৰ জৰিয়তে উন্মুক্ত নলা চাবলৈ মুখ্য সচিবক নিৰ্দেশনা জাৰি কৰিছিল মুখ্যমন্ত্ৰীয়ে লগতে উন্মুক্ত নলাৰ সমস্যা শীঘ্ৰে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰৰ ঘটনাৰ পিছত অৱশেষত গা লৰিল শুকুৰবাৰে এই তৎপৰতা দেখিবলৈ পোৱা হ'ল উন্মুক্ত মেলসমূহত এনেদৰে বৰ্তমান বেৰিকেডৰ অস্থায়ী বেৰিকেডৰ ব্যৱস্থা কৰি দিয়া হৈছে স্যাটেলাইট সাৰ্ভেৰ জৰিয়তে উন্মুক্ত মেনহলসমূহ মেৰামতি কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল আৰু তাৰ পিছতে এই তৎপৰতা আজিহে দেখিবলৈ পোৱা হ'ল আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো বিৰিঞ্চি ইতিমধ্যে ৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে বুধবাৰৰ ঘটনাত লগতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত তৎপৰতা এই মুহূৰ্তত বৃদ্ধি পাইছে মহানগৰীৰ উন্মুক্ত মেনহলসমূহত দেখিবলৈ পোৱা হৈছে অস্থায়ী বেৰিকেডৰ ব্যৱস্থা কৰি দিয়া হৈছে জয়ন্ত আচলতে চাওক যে মহানগৰীত আপুনি যদি প্ৰত্যেকটো ঘটনাই যদি আপুনি বিশ্লেষণ কৰে তাহলে সেই প্ৰত্যেকটো ঘটনাই দেখিব যেতিয়া এজন মানুহৰ বা কোনো শিশুৰ যেতিয়া প্ৰাণহানি হয় তাৰ পাছতে আচলতে সেই বিভাগীয় কৰ্তৃপক্ষ হওক বা চৰকাৰ হওক উঠি পৰি লগা আমি দেখিবলৈ পোৱা গৈছে যে ইয়াৰ পূৰ্বে এটা ঘটনা সংঘটিত হৈছিল সেই শিশুটিৰ মৃত্যুৰ পূৰ্বে বিদ্যুৎপৃষ্ট হৈ এগৰাকী লোকৰ মৃত্যু হ'ল কিন্তু সেই ঘটনাটোৱে যি পিছত আচলতে বিআইপিএলৰ কৰ্মচাৰী হোৱা বিআইপিএল যি প্ৰতিষ্ঠান তেওঁলোকে যি ধৰণে তৎপৰতা দেখুৱাব লাগিছিল যি ধৰণে যিকোনো সাধাৰণ লোকৰ নাগৰিকৰ সুৰক্ষাৰ বাবে যিখিনি কাম কৰিব লাগিছিল তেওঁলোকে একো নকৰিলে অতি আশ্চৰ্যজনক কথা যে বুধবাৰৰ দিনা এটি কণমানি শিশু উন্মুক্ত সেই নলাটোত পৰি মৃত্যু হ'ল কিন্তু আজি পৰ্যন্ত সেই মেনহলটো কিন্তু ঢাকনি নামাৰিলে গতিকে এইটোৱে আজি যিহেতু ডিচিপি গৰাকী কৈছে যে সমগ্ৰ ব্যৱস্থা আমি চাই আছো যে কি ধৰণে তেওঁলোকৰ গাফিলতি আছে আৰু সমগ্ৰ বিষয়টোক লৈ যিহেতু 3 গৰাকীক এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰিছে যিগৰাকী অবিনাশ ভাটিয়া তেওঁ আচলতে সেই বিআইপিএল যি প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানটোৰ তেওঁ আচলতে স্বত্বাধিকাৰী গতিকে বাকী দুজন যি সেফটি ইঞ্জিনিয়াৰ আছিল তেওঁৰ কামি আচলতে সেইখিনি আছিল যে যিসকলে নিৰ্মাণ কৰি আছে তেওঁলোকৰো
সুৰক্ষা নিশ্চিত থাকিব লাগিব তলেদি অহা যোৱা কৰা যিসকল সাধাৰণ লোক আছে সেই লোকসকলৰো জীৱন জীৱিকা তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত হৈ থাকিবলৈ সেইখিনি চোৱাৰ দায়িত্ব আছিল সেইগৰাকী ছেফটি ইঞ্জিনিয়াৰ কিন্তু তেওঁ তাকে নকৰি সমীপতে সেই মেন হল উন্মুক্ত হৈ থাকিল আজি পৰ্যন্ত স্থানীয় যিসকল ৰাইজ আছে তেওঁলোকে বাৰম্বাৰ অভিযোগ কৰাৰ পিছতো সেই মেন হলসমূহৰ ঢাকনি নলগালে গতিকে এতিয়া সমগ্ৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আজি আমি যিহেতু কিছু সময় পূৰ্বে সেইখিনি দেখাইছো যে কাহিলীপাৰা অঞ্চলত হওক বা বিভিন্ন অঞ্চলত হওক যিসমূহ মেন হল উন্মুক্ত হৈছিল সেইসমূহ বাঁহৰ বেৰিকেড দি অস্থায়ীভাৱে যাতে সেই পথাচাৰীসকল আহিলে অসুবিধাত নপৰে বা কোনো লোক যাতে আকৌ পুনৰ দুৰ্ঘটনাত পতিত হ'ব লগা নহয় তাৰ বাবে ব্যৱস্থা কৰিছে কিন্তু আজিৰ দিনটোত যি ধৰণে সাৰ পালে সেই কামখিনি যদি আজিৰ পৰা আগতীয়াকৈ যদি সেই কামখিনি কৰি থাকিলে নিশ্চয়কৈ সেই শিশুটিৰ প্ৰাণ ৰক্ষা কৰিলে হয় বা ইয়াৰ পূৰ্বে যিখিনি চানমাৰীত যি ধৰণৰ ঘটনা ঘটিছে সেই উৰণ সেতু নিৰ্মাণ কৰি থকা অৱস্থাত যি ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে সেই দুৰ্ঘটনাসমূহ নঘটিল হয় গতিকে পূৰ্বতে কৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়ালৈকে নিৰ্দেশ নিদিয়ে তেতিয়ালৈকে সেয়া বৰকাপ্তানি বিভাগেই হওক DMC হওক বা কাৰো গা নলৰে যেতিয়া কাৰোবাৰ প্ৰাণহানি হয় তেতিয়া সকলোৰে সম্বিত ঘূৰি আহে সকলোৱে উঠি পৰি লাগে কিন্তু সেই ঘটনা যেতিয়া মাৰ যাব তাৰপিছতে পুনৰ আকৌ সেই আগৰ পৰিৱেশলৈ ঘূৰি যায় গতিকে এইসমূহ যিসমূহ উন্মুক্ত মেনহোল আছে এইসমূহ এই ধৰণে আচলতে আমি এই মনত দাবী কৰিম যে এই ধৰণে অস্থায়ীভাৱে বেৰিকেড নহয় এইসমূহ স্থায়ীভাৱে এই সমস্যাটো সমাধান কৰিব লাগে যে তাৰ যিসমূহ স্লেব থাকে সেই স্লেবসমূহ নিৰ্মাণ কৰি যদি তাত এটা সুন্দৰ ৰূপত যদি দি দিয়া হয় নিশ্চয়কৈ কোনো লোকৰ প্ৰাণহানি হ'ব লগা নহয় গতিকে আজি বুধবাৰৰ সেই ঘটনাতে সকলোকে যিটো চকু খোল খুৱাইছে গতিকে এই ক্ষেত্ৰত আজি দেখা পোৱা গৈছে পুৱাৰ ভাগৰ পৰাই কেইবাটাও গ্ৰুপে আচলতে ভাগত বিভক্ত হৈ দলে সেই স্লেবসমূহ য'ত স্লেবসমূহ ভাঙা আছে তাত এই ধৰণে বেৰিকেড দিছে আৰু বেৰিকেড দি পেলাই আচলতে সেই পথাচাৰীক তেওঁলোকে সজাগ কৰিব খুজিছে যে এইফালে গ'লে হয়তো বিপদ হ'ব পাৰে গতিকে অন্য দিশেৰে যাওক গতিকে এই ধৰণৰ কিছু চিম্বল তেওঁলোকে দিছে ফিটা মাৰি দিয়া হৈছে বাঁহৰ অস্থায়ী বেৰিকেড সাজি দিছে গতিকে এইসমূহ আচলতে অস্থায়ীভাৱে নহয় স্থায়ীভাৱে এই মুহূৰ্তত নিৰ্মাণ কৰা প্ৰয়োজন যিহেতু মহানগৰীত এনেধৰণৰ ঘটনা প্ৰায় ঘটি থাকে যে উন্মুক্ত মেনহলত পৰি কোনো লোক দুৰ্ঘটনাত পতিত হয় সেই শিশুটি কণমানি শিশুটি মৃত্যুমুখত পৰিল গতিকে এই ধৰণৰ ঘটনা যাতে মহানগৰীত আৰু পুনৰ সংঘটিত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যি সংশ্লিষ্ট যিসমূহ বিভাগ আছে সকলোৱে হয় ধন্যবাদ বিৰিঞ্চে শিক্ষক দিৱসৰ দিনটোতেই প্ৰতিবাদত বহিল একাংশ শিক্ষক টিউটৰসকলক টেট পৰীক্ষা অবিহনে শিক্ষকলৈ উন্নীতকৰণ কৰা সীমিত মজুৰিৰ সলনি নিয়মীয়া স্কেল পে প্ৰদানৰ দাবীত অনশনত বহিল শিক্ষকসকল আজি ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা আছিল প্ৰাদেশিকৃত টিউটৰ শিক্ষকসকলে শতাধিক শিক্ষকে ৰাজভৱনৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ বিচাৰিছিল যদিও প্ৰশাসনে দিয়া নাছিল অনুমতি অৱশেষত প্ৰাদেশিকৃত টিউটৰ শিক্ষকসকলে লতাশিল খেলপথাৰতে অনশনত বহিল চাৰিদফীয়া দাবী লৈ শিক্ষক দিৱসৰ দিনাই প্ৰতিবাদত বহিল শিক্ষকসকল আজি পবিত্ৰ শিক্ষক দিৱস আৰু শিক্ষক দিৱসৰ এই মহান আৰু গৌৰৱময় এই দিনটোতে প্ৰতিগৰাকী শিক্ষকে শিক্ষাৰ্থী তথা অন্যান্য প্ৰতিগৰাকীৰ পৰা আজি তেখেতসকলে আশীষ গ্ৰহণ কৰিছে তেখেতসকলে সকলোৱে সেৱা জনাইছে পিছে দুৰ্ভাগ্যজনকভাৱে আজিৰ দিনটোতে লতাশিল খেলপথাৰত প্ৰতিবাদত বহিছে একাংশ শিক্ষক হয় মোৰ পিছপিনে থকা এইসকল শিক্ষক প্ৰতিগৰাকী একোজন শিক্ষাগুৰু আৰু এই শিক্ষাগুৰুসকলে আজিৰ দিনটোত স্কুল অনুষ্ঠানসমূহত তেখেতসকল থাকিব লাগিছিলে শিক্ষাৰ্থীৰ পৰা তেখেতসকলে আজি সেৱা ল'ব লাগিছিলে আৰু তেখেতসকলে আজিৰ এই পবিত্ৰ মহান দিনটোত তেখেতসকলে শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে তেখেতসকলে ভাষণ হয়তো মন্তব্য আগবঢ়ালে হয় সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয় আজি অৱগত কৰালে হয় কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি দেখিবলৈ পোৱা গৈছে এই প্ৰতিগৰাকী শিক্ষকে আজিৰ দিনটোত ব্যতিক্ৰমভাৱে তেখেতসকলে এক প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'ব লগা হৈছে এয়া সঁচাকৈ আচলতে এক প্ৰকাৰ দুৰ্ভাগ্যজনক বিষয় কাৰণ যিসকল শিক্ষকেই মানৱ সমাজ গঢ়াৰ ক্ষেত্ৰত তেখেতসকলে অহৰ্নিশে কাম কৰে সেইসকল শিক্ষকে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে তেখেতসকলে এইদৰে কলা বেজ পৰিধান কৰি তেখেতসকলে কাৰ্যসূচীত অংশ লৈছে
আৰু লতাশিল খেলপথাৰত এইদৰে তেখেতসকলে বহি আছে আজিৰ এই বিশেষ দিনটোত। এইবাবে বিশেষ দিন কাৰণ সৰ্বপল্লী ৰাধাকৃষ্ণৰ এই বিশেষ দিনটোৰ এই শিক্ষক দিৱস ৰূপে অনুষ্ঠিত কৰি অহা এই বিশেষ দিনটোত তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচীত বহিব লগা হৈছে। আপোনাৰ পৰা আহিছো যে এটা আজিৰ দিনটোত বিশেষভাৱে আপোনালোকে এই কাৰ্যসূচী ল'ব লগা হৈছে, অত্যন্ত দুৰ্ভাগ্যজনক। আচলতে খুব দুৰ্ভাগ্যজনক আৰু আমাৰ কাৰণে হৃদয় বিদাৰক ঘটনা এটা। আমি আচলতে এই ধৰণৰ কাৰ্যসূচী লোৱাৰ কাৰণে আমি প্ৰস্তুতি মুঠেই নাছিলোঁ, কিন্তু আমাক চৰকাৰী ব্যৱস্থাটোৱে বাধ্য কৰালে। কাৰণ আমি কোনো ফ্ৰেছ কেণ্ডিডেট নাছিলোঁ। টিচাৰ হ'বলৈ এজন মানুহক টেটৰ দৰকাৰ হয়, কিন্তু শিক্ষকক টিচাৰ কৰি থকা মানুহ এজনক টেটৰ দৰকাৰ নাছিলে। কিন্তু তেওঁলোকে এখন কলা আইন প্ৰণয়ন কৰি আমাক মিছাকৈ অসম তথা গোটেই ভাৰতবৰ্ষত ক'তো নথকা এটা শব্দ টিউটৰ হিচাপে অভিহিত কৰি আমাক এপইণ্টমেণ্ট কৰিলে আৰু আমাক দৰমহাৰ ব্যৱস্থা কৰিলে মাত্ৰ 10,800 টকা, যিটো আচলতে এটা উপলুঙামূলক আৰু আমাৰ পৰিহাসমূলক ঘটনা এটা ঘটিছে। গতিকে আজি আমি বাধ্য হৈ আমি বাৰ আমি অসম চৰকাৰৰ ওচৰত আমি আবেদন নিবেদন কৰিছোঁ, আমি আন্দোলন কৰিছোঁ যে আমাক টিউটৰৰ পৰা শিক্ষকলৈ উন্নীত কৰক। কিন্তু বাৰে বাৰে তেওঁলোকে যি ধৰণে শিক্ষকসকলক অৰ্থাৎ টিউটৰসকলক লৈ তুলুঙা মন্তব্য কৰি আছে, বাৰ আমি বাধ্য হৈ আজিৰ দিনটোত আজি আমি এই পবিত্ৰ দিনটোত পবিত্ৰ ক্ষণত আমি এই লতাশিলত আচলতে আমাৰ প্ৰগ্ৰেমটো আছিলে ৰাজভৱনৰ সন্মুখত। আজি ৰাজ্যপালক লগ কৰাৰ কথা আছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ বিশেষ কাৰণবশতঃ আমি তাৰ পৰাই মানে তাতে আন্দোলনস্থলী নকৰি আমি লতাশিলত কৰিলোঁ। আৰু ইয়াৰ পৰা আমি তেখেতসকলক কেন্দ্ৰীয় শিক্ষামন্ত্ৰীলৈকে আমাৰ ৰাজ্যপাললৈকে আৰু আমাৰ অসম চৰকাৰৰ মুৰব্বীজনলৈকে আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। কথাখিনি জানিব বিচাৰিম এই ধৰণে যে 2021 চনত আপোনালোকৰ নিয়োগ হৈছিলে 2021 চনৰ 5 ফেব্ৰুৱাৰীত আমাৰ নিযুক্তি পাইছিলোঁ আমি। কিন্তু দুখৰ বিষয় সেই সময়ত আজি আমি 30 বছৰ থাকিলোঁ। 30 বছৰ থকাৰ পিছতো তেতিয়া আমাৰ মুখ্যমন্ত্ৰী আজি 2021 চনত নিয়োগ হৈছিলোঁ আমি। কিন্তু দুখৰ বিষয় তেতিয়াই আমাক কৈছিলে যে আপোনালোকে এই ট্ৰেকত সোমাই লওক, আমি পৰ্যায়ক্ৰমে আপোনালোকক উন্নত কৰিম। কিন্তু দুখৰ বিষয় আজি আমাৰ 5টা বছৰ পাৰ হৈ গ'ল। এতিয়া বিভিন্ন আইন আনি কিন্তু আমি সময় ডিউটি কৰিব লাগে। আমাৰ লগত যি 70-80 টকা দৰমহা পায়, তেওঁলোকে যিটো দৰমহা পায় আৰু আমি পাওঁ মাত্ৰ 12,000 টকা। আৰু ইতিমধ্যে আমি নিৰ্বাচনৰ ক্ষেত্ৰতো আমি সময় ডিউটি কৰিব লাগে, চব কাম সময় কৰিব লাগে, কিন্তু আমাক দৰমহা মাত্ৰ সামান্য দৰমহা দিয়ে। যাৰ কাৰণে আজি আমাৰ বিভিন্ন সমস্যা আমি লজ্জিত, আজিৰ দিনত দুখিত। আজিৰ দিনত আমি আচলতে ছাত্ৰ ছাত্ৰীৰ মাজত থাকিব লাগে, কিন্তু আমি গোটেইবিলাক বাদ দি আজি আমি ইয়াতে বহিব লগা হৈছে। তাৰ কাৰণে আমি খুব দুখিত। গতিকে মই চৰকাৰক অনুৰোধ কৰিম আমাক অতি শীঘ্ৰে সমকামৰ সমমৰ্যাদা দিয়ক। ৰণাংগনলৈ পৰিণত হ'ল ক্ৰীড়াংগন। শিলচৰৰ কাটিগড়াত এখন ফুটবল খেলক লৈ ভয়ংকৰ সংঘৰ্ষ। হিলাৰা ফুটবল ময়দানত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এখন ফুটবল খেলত দুই পক্ষৰ মাজত ৰক্তাক্ত সংঘৰ্ষৰ সূত্ৰপাত হয়। বাছাইল বনাম ৰাতাবাৰী ফুটবল খেলত এটা গ'ল দিয়াক লৈ দুই পক্ষৰ মাজত আৰম্ভ হয় কাজিয়া। পাছলৈ কাজিয়াই হিংসাত্মক ৰূপ ধাৰণ কৰে। এটা গ'লক লৈ ৰেফাৰীয়ে দিয়া সিদ্ধান্তৰ বিৰোধিতা কৰি এটা পক্ষই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু ইয়াৰ পাছতে দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট লাগে। বাঁহ লৈ ৰেফাৰীক আক্ৰমণ কৰিবলৈ খেদি যায় একাংশ লোকে। দুই পক্ষৰ দৌৰাদৌৰিত খেলপথাৰত ব্যাপক বিশৃংখলতাৰ সৃষ্টি হয়। মাৰপিটত দুই পক্ষৰ কেইবাজনো খেলুৱৈ গুৰুতৰভাৱে আহত হয়। আহতসকলক কালাইন প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। বহু সময়ৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় আয়োজকসকল। খেলখন পৰৱৰ্তী সময়ত স্থগিত ঘোষণা কৰে আয়োজক পক্ষই। বিলাসীপাৰাৰ বৰকাণ্ডা খেলপথাৰত চলি থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত ভয়ংকৰ মাৰপিটৰ ঘটনা। বৰকাণ্ডাৰ গিভ টু লাইফ ফাউণ্ডেশ্যনে আয়োজন কৰা স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাত সংঘটিত হয় এই মাৰপিটৰ ঘটনা। কেৰালা, মধ্যপ্ৰদেশ, ছিকিম, পশ্চিমবংগ আদি ৰাজ্যৰ কেইবাটাও দলে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাখনত। শিলবাৰী FC আৰু গোসাইগাঁও গ্লোবেল FCৰ মাজত চলি থকা প্ৰতিযোগিতাৰ সময়তেই অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়। প্ৰতিযোগিতাৰ অন্তিম সময়ত ৰেফাৰীয়ে ভুল সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ তুলি প্ৰথমে তৰ্কাতৰ্কি আৰু তাৰ পিছতে দুয়ো দলৰ সমৰ্থকৰ মাজত সৃষ্টি হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। খেল পৰিচালনা সমিতিৰ গাফিলতিৰ বাবে সৃষ্টি হোৱা এই মাৰপিটৰ ঘটনাত কেইবাজনো লোক
আহত হয়। মহানগৰীৰ কাহিলীপাৰাৰ হিৰিম্বাপুৰত সংঘটিত হ'ল এটি দুৰ্ভাগ্যজনক ঘটনা। 2 সন্তানক লগত লৈ পুৱাৰে পৰা নিশালৈ গেটৰ সন্মুখত বহি থাকিল এগৰাকী বিধৱা মহিলা। বাইহাটাৰ ঘৰত স্বামী শ্ৰাদ্ধ অনুষ্ঠান কৰি সবিতা ডেকা নামৰ মহিলাগৰাকী আহিছিল মহানগৰীৰ ঘৰলৈ, কিন্তু গুৱাহাটীলৈ আহি স্বামীয়ে সজা বাসগৃহটো শহুৰেকে দখল কৰা দেখিবলৈ পায়। 2 সন্তানক লৈ স্বামী গৃহত প্ৰৱেশ কৰিবলৈ লওঁতেই শহুৰেক ভুৱনেশ্বৰ ডেকাই বাধা প্ৰদান কৰাৰ লগতে দুৱাৰ বন্ধ কৰি থয়। শহুৰেক ভুৱনেশ্বৰ ডেকাই এগৰাকী যুৱতীৰ সৈতে ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি ঘৰটোত সোমাই থাকে, যাৰ বাবে পুৱাৰে পৰা বিধৱা মহিলাগৰাকীয়ে নিশালৈকে ঘৰৰ গেটৰ সন্মুখত ৰৈ থাকিবলগীয়া হ'ল। স্থানীয় একাংশ লোকে দুৱাৰ খুলি নিদিয়াৰ বাবে গ্ৰিল ভাঙি ঘৰটোত প্ৰৱেশৰ চেষ্টা চলায়। লগে লগে ভুৱনেশ্বৰ ডেকাই চুৰিৰে আক্ৰমণ কৰে। ভুৱনেশ্বৰ ডেকাই স্থানীয় এজন লোকক কামুৰিও আঘাতপ্ৰাপ্ত কৰে। ইফালে মহিলাগৰাকীয়ে পুৱাৰে পৰা উডালবাকৰা আৰক্ষীৰ লগতে দিছপুৰ থানাতো দাখিল কৰে এজাহাৰ, কিন্তু মহিলাগৰাকীক কোনো এখন থানাৰ আৰক্ষীয়ে নিদিলে গুৰুত্ব। নিশা সংঘটিত এনে ভয়ংকৰ ঘটনাৰ পিছতো বহু পলমকৈ উপস্থিত হয় উডালবাকৰা আৰক্ষী। স্থানীয় ৰাইজৰ লগতে সাংবাদিকেও বাৰম্বাৰ ফোন কৰি জনায় আৰক্ষীক। অৱশেষত আৰক্ষীয়ে ভুৱনেশ্বৰ ডেকাক থানালৈ লৈ যায়। মহিলাগৰাকীৰ অভিযোগ অনুসৰি পুত্ৰৰ মৃত্যুৰ পাছত বোৱাৰীয়েকক শহুৰেকে দিছিল অশ্লীল প্ৰস্তাৱ। সেই প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ। আনহাতে আৰক্ষীয়ে ভুৱনেশ্বৰ ডেকাক লৈ যোৱাৰ পিছতো ঘৰৰ ভিতৰত এগৰাকী যুৱতী সোমাই থকাৰ অভিযোগ। যোৱাৰ সময়ত ভুৱনেশ্বৰ ডেকাই দুৱাৰত তলা মাৰি থৈ গৈছিল, যাৰ বাবে নিশাও ঘৰত সোমাব নোৱাৰিলে বিধৱা মহিলাগৰাকীয়ে। ইফালে বোৱাৰীয়েক সবিতা ডেকাৰ বিৰুদ্ধেও শহুৰেক ভুৱনেশ্বৰ ডেকাই আনিছে কেইবাটাও অভিযোগ। বিগত 1.5 বছৰ ধৰি বোৱাৰীয়েক সবিতা ডেকা ঘৰত নাই। অন্য পুৰুষৰ সৈতে সম্পৰ্ক থকাৰ বাবে ঘৰৰ পৰা উলিয়াই দিছিল স্বামীয়ে। বোৱাৰীয়েক আৰু নাতিনী সকলো বেলেগত থকাৰ দাবী শহুৰেকৰ। পত্নীৰ কুকাণ্ডৰ বাবে মানসিকভাৱে ভাগি পৰি পুত্ৰৰ মৃত্যু হোৱাৰ দাবী কৰিছে শহুৰেকে। ইতিমধ্যে তেওঁলোকৰ সংঘাতক লৈ আদালতত গোচৰ চলি থকাৰ কথাও সদৰি কৰিছে শহুৰেক ভুৱনেশ্বৰ ডেকাই। ছোৱালী আছে নে ল'ৰা ছোৱালীও আছে নে? বুঢ়াই কিন্তু এইটো মই ইয়াতে আহিম বুলি কৈছে। তেহেঁতক মই চাবিও সুধিলোঁ। চাবি সোধাৰ পিছতে তেহেঁতে কৈছে মই চাবি নিদিওঁ, কেতিয়াও তোৰ তাত অধিকাৰ নাই, তোৰ বাচ্ছাৰো অধিকাৰ নাই, তেহেঁতে এনেকৈ কৈছে। সেইকাৰণে মই আজি আহিলোঁ। অহাৰ পিছত মই গাঁৱৰ সকলোকে মাতি আনি থানা চানা দিলোঁ। দিয়াৰ পিছত তেহেঁতে ক'লে এতিয়া মোক সোমাব নিদিয়ে। পুৱা কিমান সময়ৰ পৰা? মই 12টা বজাৰ পৰা 12টা বজাৰ এই বাচ্ছা দুটা লৈ পেলাই ইয়াতে বহি আছোঁ। তেহেঁতক মাতিলোঁ, মাতাৰ পিছতো তেহেঁতে হেৰি কৰা নাই, দৰ্জা খুলি নিদিয়ে। বহুত ৰিকুৱেষ্টো কৰিলোঁ, তেওঁ মানে হেৰি কৰি দৰ্জা খুলি নিদিয়ে। কি নাম তেখেতৰ? ভুৱনেশ্বৰ ডেকা। ভুৱনেশ্বৰ ডেকা। কিমান বয়স তেওঁৰ? 65। 65। মোৰ ছোৱালীৰ বয়স 16 বছৰ চলি আছে আৰু ল'ৰাৰ বয়স 6 বছৰ চলি আছে। মই 12টা বজাৰ পৰা একোৱে খোৱা নাই, মোৰ ল'ৰা খোৱা নাই, ছোৱালী খোৱা নাই। 12টা বজাত ইয়াতে আহিছোঁ, 12টা বজাৰ পৰা এনেকৈ আছোঁ এতিয়ালৈকে। তেওঁ মানে মোক কৈছে আৰু জীয়েকৰ হ'ব, জীয়েক জহকে কৈছে মানে এইখিনি মোৰ তই ইয়াতে সোমাব নোৱাৰা। গাড়ী ঘোঁৰা মোৰ সা সম্পত্তি গোটেই লৈছে, মোৰ সোণা গহনা গোটেই আছিল, কানি কাপোৰ একোৱে মোক দিয়া নাই। এতিয়া মোৰ ল'ৰাৰ কাপোৰ নাই, মোৰ ছোৱালীৰ কাপোৰ নাই, মই পিন্ধিবৰ কাপোৰ নাই। এতিয়া মোক ক'ত যাওঁ কওকচোন বাৰু। সম্পত্তি মোৰ হাজবেণ্ডৰ নামত আছে, মোৰ নামত আছে। মোক আপোনাৰ তাৰমানে মোৰ কেছ এটা চলি আছে, কোৰ্ট কেছত আপোনাৰ অৰ্ডাৰ আছে। অৰ্ডাৰটো তাৰমানে তেওঁৰ মই মুখ চাব নালাগে আৰু ফোন হেৰি কৰিব নালাগে। সেই হেতুকে মই ইয়াতে মোৰ ল'ৰাটো তাৰমানে আজি 1.5 বছৰ ধৰি ইহঁত ঘৰত নাই। ইহঁতে ঘৰৰ পৰা বেলেগত আছে, বেলেগ ল'ৰাৰ লগত ভাল পোৱাৰ কাৰণে মোৰ ল'ৰা উলিয়াই দিছে। মোৰ ল'ৰাক এই হেৰিতে মাৰা গৈছে, আজি মাৰা যোৱা 15 দিন হ'ল। সেয়েহে তেওঁলোক আজি আহি পেলাই ইয়াতে দৰ্জা ভাঙিব আহিছে। হে নাই মই ঘৰৰ ভিতৰতে আছোঁ। তাৰপৰা আহি পেলাই দৰ্জা ভাঙিব গৈছে, মই দৰ্জাৰ ভিতৰতে সোমাই আছোঁ। মই খুলি দিয়া নাই, মই খুলি দিয়া নাই। তাৰমানে আপোনাৰ যিহেতু কোৰ্টত অৰ্ডাৰ আছে, মোক তালা খুলিব মানা কৰিছে। হয়, তালা খুলিব মানা কৰিছে। হয়, মই অকলে আছোঁ। নাই কোনো নাই, মই অকলে আছোঁ। মোক কোৰ্টে মানা কৰিছে।
কোৰ্টৰ অৰ্ডাৰ আছে না কোনো নাই অকল ময়ে আছোঁ মোৰ সাক্ষী আছে মই অকলে আছোঁ মোৰ ইয়াতে গোটেই ভাৰতীয়বিলাক আছে নগাঁৱৰ মেট্ৰ' হাস্পতালত নিশা শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি শিশুটিৰ মৃত্যুৰ পিছতো ধনৰ বাবে হাস্পতালখনত নিশালৈ ৰখাৰ অভিযোগ পৰিয়ালৰ দিনৰ 11 বজাতে মৃত্যু হোৱা শিশুটি নিশা পৰিয়ালে তৰ্ক বিতৰ্ক কৰাত চিকিৎসকে মৃত ঘোষণা কৰাৰ গুৰুতৰ অভিযোগ ব্যক্তিগত হাস্পতালখনৰ আইচিইউত মৃত্যু হৈছিল 7 বছৰীয়া এটি শিশুৰ ধনৰ বাবে শিশুটি মৃত ঘোষণা নকৰাৰ অভিযোগ তুলি পৰিয়ালে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি নিশাই ঘটনাস্থলীত উপস্থিত হয় জিলা প্ৰশাসন তথা নগাঁও আৰক্ষী ঘটনাটো গুৰুত্ব সহকাৰে লয় নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই লগতে ঘটনা তদন্তৰ নিৰ্দেশ দিছে নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জিন্দা আছে বুলি মানুহক কৈ দিয়ে এইটো জিন্দা হৈ গ'ল মোক 11 বজাত মাতিছে কৈছে হলে গুৱাহাটী নিব লাগিব নহলে তেজপুৰ নিব লাগিব এইটো জিন্দা আছে সিৰিয়াছ হৈ আছে ইয়াত থাকিলে বেছি হ'ব টকা বেছি হ'ব 20,000 কে হ'ব এইটো কেনেকে খুলি দিয়ে ইয়াত চিঠি দিলে এইটো খুলি যাব 11 বজাত মোক মাতিলে ছাৰে যে এইটো তোমালোকৰ যেটো পেশেন্ট আছে পুৰা সিৰিয়াছ হৈ আছে তোমালোকে এতিয়া গুৱাহাটী আৰু নহলে তেজপুৰ নিয়া তে আমি কৈছো ঠিক আছে আমি তেজপুৰ বা গুৱাহাটী লৈ যাম আপোনালোকে ৰিলিজ দি দিয়ক তে ৰিলিজ এটা ইমাৰ্জেন্সি পৰা যেতিয়া পেশেন্টটো ওলাব তে আমি নিজে ল'ব লাগিব নেকি ৰিলিজটো আমি দৌৰা-দৌৰি কৰোতে 3টা বাজি গ'ল পাছত মই অলপ খঙেই লাগিল মোৰো গাৰ্জেন আছে সবৰো ফোন কৰিছো ফোন কৰোতে মই কৈছো মোৰ খুৰখালিয়ে হয় এতিয়া ধৰকচোন সি এতিয়া মৰি আছে যে মই ধৰিব পাৰিছো মানে তাৰ চকুতে ধৰিব পাৰি নহয় এটা মানুহ এটা মৰি থাকিলে বিলটো ধৰকচোন সিহঁতে পে কৰিব লাগে আমি পে কৰিম বুলি ভাবি আছো কিন্তু পেটো কৰিবলৈতো আমাৰ টাইম লাগিব আমি নাজানো ক'ত কৰিব লাগে কি কৰিব লাগে একবাৰ ওপৰত যাওঁ তলত যাওঁ আমাৰ টেনচন হৈ আছে আমাৰ বেমাৰী লৈ যাব লাগে গুৱাহাটী কিন্তু আমি মানে দৌৰি মানে 3টা বজালৈকে হৈ গ'ল 9 ঘণ্টা গ'ল 9 ঘণ্টা আমাৰ টাইম লছ কৰি দিলে 11 বজাত ফোন কৰিছে গাৰ্জেন লাগে গাৰ্জেনে আহিছে লগে লগে আহিছে অহাৰ পিছত আপোনাৰ ভিতৰত গৈ পেলাই মোক ফোন মাৰিছে কয় এইটো ভিতৰত মৃত্যু হৈ আছে জীয়াই থকা নাই আৰু মোৰ এটা টেনচন 11 বজাত ফোন কৰিছে 11-12টা এনেকুৱা অনুমান হ'ব ফোন কৰিছে কয় এইটো মৃত্যু হৈ আছে আমাৰ সন্দেহ তে এইটো আৰু ইয়াত মানে জীয়াই থকা নাই কিন্তু তেওঁলোকে কৈ আছে ডেইলি যদি ইয়াত থাকে 20,000 ওপৰত আইচিউৰ যেটো বেলডিশনৰ বিল হ'ব এইটো 20,000 ওপৰত হ'ব তে এক দুদিন দেখিলে 20,000 ওপৰত হ'ব মই আপোনাৰ 4টা-5টা বজাত আহিলো মই দেখিলো জীয়াই থকাৰ কোনো হেৰি নাই সম্ভাৱনা জীয়াই থকা নাই তে মই বাৰে বাৰে কৈছো তেটো মৃত্যু হৈ গ'ল যেতিয়া পৰিয়ালে মোক ফোন মাৰিলে তেতিয়া মই ভাবিছো মৃত্যু হ'ল আৰু এইটো মই ইয়াত আহি প্ৰমাণ পালো যে মৃত্যু হ'ল তে আপোনালোকে এইটো খুলি দিয়ক কিন্তু খুলি যদি দিয়ে তেনেহলে সিগনেচাৰ কৰিব লাগে সহি কৰিব লাগে আৰু সহি কৰিবলৈ হলে তেওঁলোকে গোটেইখিনি কাহিনী লিখিছে লিখাৰ পিছত সহি কৰিব লাগে তে মই সিগনেচাৰ কৰা নাই মই বাৰে বাৰে কৈছো যে মই এইটো সহি নকৰো আপোনালোকে খুলি দিয়ক মই বাৰে বাৰে কৈছো মৃত্যু হ'ল তেওঁলোকে নামানে কাৰণ জীয়াই আছে জীয়াই থাকে যদি ইয়াত 2 দিন মান থাকে তে আপোনাৰ বহুত টকা লাখ টকাৰ ওপৰত বিল হ'ব খোলাখুলি কথা কিন্তু এতিয়া যেতিয়া আমি হুলস্থুল কৰিছো আমাৰ পৰিয়ালে গৈ প্ৰেছাৰ দিছো এতিয়া বস্তুটো খুলি দিয়াৰ লগে লগে অলৰেডি মৃত্যু মানে মৃত্যু 11টা বজাতে মৃত্যু হৈছে মানে মৃত্যু এজন আপোনাৰ কেঁচুৱাক 9 ঘণ্টা সময় আইচিউত ৰখাৰ অৰ্থটো কি আৰু কৈ আছে আৰু যদি 2 দিন থাকে বিলটো বেছি হ'ব তাৰ মানে ভেন্টিলেশনত 3 দিন ৰখাৰ কেপাসিটি তেওঁলোকৰ আছে বুলি আমি গম পাওঁ শুনা পাইছো এইটো এটা ডাঙৰ অপৰাধ 9 ঘণ্টা ধৰি আইচিউত তেওঁলোকে এডমিশন ৰাখি আছে এজন মিত্ৰ লৰা যদি সঁচা অৰ্থত মৃত্যু হৈছে আমাক সমজাই দিয়ক বিল আছে কি আছে তেওঁলোকৰ বিলৰ কিবা অভাৱ ৰাজ্যৰ প্ৰতিটো সমষ্টিতে চলিব উচ্ছেদ ৰঙাপৰাত পুনৰ বেদখলকাৰীৰ বিৰুদ্ধে হুংকাৰ মুখ্যমন্ত্ৰীৰ এডোখৰ মাটিও যাতে অচিনাকি লোকৰ হাতত নাথাকে তাৰ ব্যৱস্থা কৰি থকা হৈছে শত্ৰুপক্ষক সুবিধা দিয়া নহব কোনো সমষ্টিত কেতিয়া উচ্ছেদ চলিব সেই কথা আগতীয়াকৈ ক'ব নিবিচাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো উচ্ছেদৰ খবৰ পোৱাৰ পাছতেই একাংশই উচ্চ ন্যায়ালয়ৰ কাষ চাপিব কাকো এনে সুবিধা দিয়া নহব বুলি সকিয়নি প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে
বেদখলৰ এভিকশ্যনটো গোটেই অসমতে চলিব খালি নটিচ দিব লাগে মাজত হাইকোৰ্টৰো কেছ হয় চাই চিটি আমি য'ত যেনেকৈ পাৰোঁ আমি কৰি থাকিম যাতে এডোখৰ মাটিও অচিনাকি লোকৰ হাতত নাথাকে মই বিশেষ এটা সমষ্টিৰ নাম ল'ব খোজা নাই তেওঁলোক আকৌ ৰাতিয়ে গৈ হাইকোৰ্ট পাবগৈ গতিকে আমিনো শত্ৰুপক্ষক খবৰবিলাক আগতীয়াকৈ কিয় দিওঁ যুক্তিৰ আধাৰত হোৱা নাছিল CAA বিৰোধী আন্দোলন প্ৰতিবাদ কৰি 5জন শ্বহীদ হ'ল আৰু নাগৰিকত্ব পালে 3জনে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ অসমত থকা হিন্দু বাঙালীসকল 1971 চনৰ আগতে অহা নাগৰিকত্বৰ বাবে CAA ৰ জৰিয়তে আবেদন কৰিব নালাগে অসমত থকা হিন্দু বাঙালীয়ে এই মন্তব্য মুখ্যমন্ত্ৰীৰ অসমতো CAA অহাৰ পিছত 12জন লোকে আবেদন কৰিলে 12জনৰ 3জনে নাগৰিকত্ব পালে 9জনে নাপালে গতিকে এই গোটেই ব্যৱস্থাটোৰ বিশেষ কোনো ইম্পেক্ট আমাৰ ৰাজ্যখনত নাই শ্বহীদ হ'ল 5জন নাগৰিকত্ব পালে 3জনে গতিকে এই ধৰণৰ আন্দোলনৰ কোনো যে এক যুক্তিৰ আধাৰত নাছিলে তাক প্ৰমাণ কৰিছে আৰু আজিও আপোনালোকে ইলেকশ্যনলৈকে চাব কোনো আবেদনে অহা নাই আৰু নাহেও কাৰণ আমাৰ অসমত থকা বঙালী হিন্দুখিনি 71 চনৰ আগতে অহা গতিকে তেওঁলোকে এপ্লিকেশ্যন দিয়াৰ কথাই নাই আৰু বঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা যায় কিন্তু তেওঁলোক আচলতে যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়তে তেওঁলোক অসমলৈ অহা গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক 12জন ভাৰতীয় নাগৰিক নাছিলে আবেদন কৰিছিলে প্ৰতিবাদ 12জনৰ কাৰণে আৰু কি প্ৰতিবাদ কৰিব আমিতো কি কম আৰু এনেকুৱা কথাটো আৰু কোনো উত্তৰ নাথাকে নেমাজিৰ চিলাপথাৰত খিলঞ্জীয়া লোকক মানসিক হাৰাশাস্তিৰ অভিযোগ বনিয়াৰ বিৰুদ্ধে প্ৰাপ্য ধন বিচাৰি যোৱা কৰ্মচাৰীৰ লগতে তেওঁৰ হৈ মাত মাতিবলৈ যোৱা জাতীয় সংগঠনৰ ওপৰত তৰিলে ধন দাবীৰ গোচৰ চিলাপথাৰৰ স্বাস্তিক এণ্টাৰপ্ৰাইজৰ অনা অসমীয়া দুই ব্যৱসায়ী মনোজ হিমানী আৰু ৰাহুল শৰ্মা শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী বীৰ লাচিত সেনা অসমৰ ধেমাজি জিলা সমিতিৰ অভিযোগ অনুসৰি স্বাস্তিক এণ্টাৰপ্ৰাইজ নামৰ খোৱাপানীৰ কোম্পানীটোৰ স্বত্বাধিকাৰীয়ে কোনো কাৰণ নোহোৱাকৈ 5 খিলঞ্জীয়া কৰ্মচাৰীক চাকৰিৰ পৰা খেদি দিছিল বহিৰাগত ব্যৱসায়ী মনোজ হিমানী আৰু ৰাজস্থানৰ ৰাহুল শৰ্মাই অসমীয়া লোকেজনক খেদি বহিৰাগত কৰ্মচাৰীক নিয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে আনকি 5জন অসমীয়া কৰ্মচাৰীৰ দৰমহাও নিদিলে বহিৰাগত বনিয়াই কোম্পানীটোৰ মেনেজাৰৰ দায়িত্বত থকা হৰেন বৰা কৌশলেৰে জুলাই মাহতে কামৰ পৰা আঁতৰাই দিয়ে ভুক্তভোগী লোকজনে উপায়ন্তৰ হৈ বীৰ লাচিত সেনা অসমক বিষয়টো অৱগত কৰে বিষয়টোৰ মীমাংসা বিচাৰি বীৰ লাচিত সেনা অসমে দুই বহিৰাগত বনিয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰে ইয়াৰ পাছতে দুই পক্ষৰ মাজত আলোচনা হয় যদিও ৰহস্যজনক কাৰণত ওলোটাই বহিৰাগত বনিয়াই মেনেজাৰ হৰেন বৰাৰ ওপৰত গোচৰ তৰে বিষয়টোক লৈ চিলাপথাৰত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যোৱা 26 তাৰিখৰ দিনা 26 আগষ্টৰ দিনা আজি ধেমাজি প্ৰেছ ক্লাবত সহায় বিচাৰি আহি হৰেন বৰাৰ পত্নী আৰু বীৰ লাচিত সেনা অসমে ধেমাজি জিলা সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰিছে আৰু পোনে পোনে যিহেতু হৰেন বৰাৰ ভুক্তভোগী হৰেন বৰাৰ পত্নী আছে আমি তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম যিহেতু তেওঁৰ স্বামীয়ে যিহেতু 2019 বৰ্ষৰ পৰা স্বাস্তিক জল নামৰ যিটো কোম্পানী এই কোম্পানীটোত কৰ্মৰত আছিল আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ স্বামীৰ ওপৰত যি ধৰণৰ এটা এজাহাৰ দাখিল কৰা হৈছে কিমান টকা আপোনালোকে অনাদায় হৈ আছে আৰু গোটেই কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ এইটো হৈছে তেওঁ 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা স্বস্তিক এণ্টাৰপ্ৰাইজৰ প্ৰপাৰেটৰ মনোজ হিমানীৰ লগত কথা বতৰা পাতি তাত জড়িত হৈ পৰিছিলে নতুনকৈ পানী ফেক্টৰীটো পানী প্ৰডাকশ্যন হ'ল হোৱাৰ পিছত তেওঁক মানে বহুত অমানসিক অত্যাচাৰ কৰি খেদি দিয়া আগতেই হ'ল আৰু কিন্তু অনাদায় দৰমহা আমাৰ আছিলে মাত্ৰ এমাহৰহে বেছি টকা তেওঁলোকে দিবলৈ নাছিলে কিন্তু চুক্তিটো তেনেকৈ নাছিলে আমাৰ চুক্তিটো আছিলে যে যিদিনা পানী ওলাব সেইদিনাখনৰ পৰা আপোনাক 50,000 চেলাৰীৰ লগতে 2 টকাকৈ পাৰ কাৰ্টনৰ মানে হেৰি দিব তেওঁ কমিশ্যন হিচাপে দিব তাকে নহ'লে আৰু এটা অপশ্যন আছিলে যে যদি আপুনি সেইটোতো নেমানে তেতিয়াহ'লে যিটো প্ৰফিট হ'ব প্ৰফিটটো আমাৰ 50-50 শ্বেয়াৰত হ'ব তেনেকৈ বুলি কৈ তেওঁক পিছত মানে কি কৰিলে পানীটো ওলোৱাৰ পিছত স্বস্তিক জল ওলোৱাৰ পিছত তেওঁলোকে তাৰ পৰা বিভিন্ন ধৰণৰ অজুহাত দেখাই অমানসিক অত্যাচাৰ মানে মেণ্টেল হেৰাছমেণ্ট কৰি তেওঁক তাৰ পৰা উলিয়াই দিয়া হৈছে
এতিয়া আমি উপায়ন্ত হৈ পেলাই যেতিয়া হঠাৎ ঘৰৰ মুৰব্বীজনৰ তেনেকুৱা এটা মানে ইনকমৰ পথটো বন্ধ হৈ যায়, তেতিয়াহ'লে মোৰ দুটা ল'ৰা ছোৱালী আছে, বাহিৰত পঢ়া শুনা কৰি আছে, মোৰ অৱস্থাটো খুবেই বেয়া হৈ গ'ল। তেতিয়া মনো যিমান দিলে আমি যথেষ্ট এওঁ মানে মেছেজ কৰিলে, ফোন কৰিলে, কোনো সুদুত্তৰ নোপোৱাৰ কাৰণে আমি আমাৰ বীৰ লাচিত সেনানীসকলক এখন আবেদন জনালোঁ যে আপোনালোকে আমাক এটা সুদুত্তৰ বিচাৰি দিয়ক, কাৰণ তেখেতলোকে কোনো এটা ইয়াত মানে আমাৰ বিষয়টোৰ ওপৰত একো আমাক জনোৱা নাই আৰু আমাৰ ঘৰখন চলিবৰ কাৰণে অসুবিধা হৈছে। সেয়ে আপোনালোকে আমি পাবলগীয়া যিখিনি অনাদায় ধন সেইখিনি আৰু আমাৰ প্ৰাপ্য মজুৰিখিনিৰ কথা আলোচনা কৰি, আৰু কি কাৰণনো হৰেণ বৰাক এনেকুৱা এটা সময়ত এনেকৈ ঠেলা মাৰি দিবলগীয়া হ'ল বিপদলৈ, সেইটো কাৰণে আমাক আলোচনা কৰি দিব লাগে। তেনেকৈ বুলি আমি নিমন্ত্ৰণ জনালোঁ বীৰ লাচিত সেনা। সেই মৰ্মে 24 আগষ্টত ইউনিভাৰ্ছ পেলেচত এটা সম্পূৰ্ণ CC কেমেৰা কভাৰেজ ৰুমত সকলোৱে সমবেত হৈ তেখেতলোকৰ লগত আলোচনা হ'ল, সমিল মিলেৰে আলোচনাটো হ'ল। তাৰ আমাৰ তৰফৰ পৰা যিকেইটা দাবী আছিলে, মানে আমি যিখিনি প্ৰাপ্য মজুৰি আমাৰ আছে, দাবী সন্মিলিত যিখন কাগজ, সেই কাগজখন ৰাহুল শৰ্মা নামৰ যিজন ব্যক্তিক তেওঁ প্ৰতিনিধি হিচাপে পঠাইছিলে স্বস্তিক এণ্টাৰপ্ৰাইজে, তেখেতে গ্ৰহণ কৰি সেই কাগজখন লৈ যোৱাৰ পিছতে নেক্সট ডে মোৰ হাজবেণ্ড হৰেণ বৰা আৰু বীৰ লাচিত সেনা সৈনিকসকলক মানে দুৰ্বৃত্ত লৈ গৈ আমি তেওঁক মানে বহুত অপদস্থ কৰিছোঁ, পানে মৰা ভাবুকি দিছে, মানে মাৰোৱাৰী ইয়াত থাকিব নোৱাৰে, খেদি দিয়া বুলি এনেকুৱা ধৰণৰ বহুত ধৰণৰ মানে কথা কৈ আমাক ওপৰত এটা কেছ হেৰিয়াত চিলাপথাৰ থানাত তৰিলে, যিটো 4টা ছেকশ্যনত মোৰ হাজবেণ্ডৰ ওপৰত আৰু বীৰ লাচিত সেনা সৈনিকসকলৰ ওপৰত 4টা মানে ধাৰাত এতিয়া কোৰ্টত আহিলে। আৰু এতিয়া মনো যিমানি এতিয়াও আমি কোনো ধৰণৰ তেখেতৰ পৰা ৰেছপন্স পোৱা নাই, আৰু যেতিয়া এই কেছটো হৈ গ'ল আৰু তেখেতলোকৰ লগত আমি কোনো ধৰণৰ যোগাযোগো কৰা নাই। পূজাৰ প্ৰাক্ষণত GST সংস্কৰণৰ জৰিয়তে মধ্যবিত্ত লোকক সকাহ কেন্দ্ৰীয় চৰকাৰৰ। GSTৰ স্লেব 5 আৰু 18% হোৱাত গ্ৰাহকৰ লগতে উপকৃত হ'ব ব্যৱসায়ীসকল, কিয়নো অত্যাৱশ্যকীয় সামগ্ৰীৰ GST হ্ৰাস কৰাৰ ফলত কমিব অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। লগতে GST হ্ৰাস পোৱাত ব্যৱসায়ত কম বিনিয়োগ হোৱাৰ লগতে বিভিন্ন সামগ্ৰী কম দামত লাভ কৰিব গ্ৰাহকে। সাধাৰণ ৰাইজ কেন্দ্ৰীয় চৰকাৰৰ GST যি সাল সলনি হ'ল, এই সাল সলনিৰ পিছত সাধাৰণ ৰাইজ লগতে ব্যৱসায়ীসকল কি ধৰণে উপকৃত হ'ব সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। যিহেতু মই উপস্থিত আছোঁ মঙলদৈ চহৰৰ মাজমজিয়াত থকা এখন আচলতে ইলেক্ট্ৰনিক দোকানত, আৰু যিহেতু বহু সামগ্ৰীৰ আচলতে 28% GST থকা সামগ্ৰীৰ এতিয়া 18% অৰ্থাৎ 18%লৈকে কমিব, যিয়ে কি ধৰণে প্ৰভাৱ পেলাব সাধাৰণ ৰাইজৰ ওপৰত বা ব্যৱসায়ীসকলৰ ওপৰত কি প্ৰভাৱ পেলাব সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। আমি দেখিছোঁ যথেষ্ট গ্ৰাহক আছে, যিহেতু মই উপস্থিত আছোঁ মঙলদৈ চহৰৰ ভৈৰৱ ইলেক্ট্ৰনিক্সত, আৰু যিহেতু ইলেক্ট্ৰনিক দোকান, বিশেষকৈ ইলেক্ট্ৰনিকৰ যি সামগ্ৰী, টিভি লগতে AC এইসমূহত যিহেতু 28% GST আছিল, এতিয়া 18%লৈকে হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। আৰু এই লৈ সাধাৰণ ৰাইজৰ কি মতামত বা কি ধৰণে প্ৰভাৱ পেলাব সাধাৰণ ৰাইজৰ ওপৰত মই জানিবলৈ চেষ্টা কৰিম। গ্ৰাহকসকল আছে। কেন্দ্ৰীয় চৰকাৰে এক নতুন GSTৰ সাল সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে দিৱালীৰ অফাৰ দিব মোদী চৰকাৰে, কি ধৰণে লৈছে আপোনালোকে? শুনিছোঁ নিত্য ব্যৱহাৰিক সামগ্ৰীবিলাকৰ যিবিলাক আপুনি ক'লে ধৰক ইলেক্ট্ৰিক মানে যিখিনি আমাৰ নিত্য ব্যৱহাৰিক সামগ্ৰী, বিস্কুট আদি কৰি খাদ্য সামগ্ৰীৰ পৰা GST কমিছে, সেইটো এটা খুবেই ভাল এটা পদক্ষেপ, যাত সৰ্বসাধাৰণ মানুহখিনি যাতে মানে ইকনমিকেলি যিখিনি দুৰ্বল মানুহ সেইখিনিৰ কাৰণে তেওঁলোকৰ নিশ্চয় সকাহ পাইছে, আৰু এইটো মই ভাবোঁ এইটো এটা ভাল পদক্ষেপ। যদি ইলেক্ট্ৰনিক দোকানত আছোঁ আমি, আৰু এই দোকানখনত আমি স্বত্বাধিকাৰীৰ সৈতে কথা চেষ্টা কৰিম। GST হ্ৰাসৰ পিছত আচলতে কি প্ৰভাৱ পেলাব ব্যৱসায়ীসকলৰ ওপৰত? এতিয়া কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত যে কিছু সামগ্ৰী, বিশেষকৈ আপুনি ইলেক্ট্ৰনিক দোকানৰ লগত জড়িত, যিহেতু 28%ৰ পৰা 18% হ'বগৈ, এই ক্ষেত্ৰত আপোনালোকৰ কিবা প্ৰভাৱ পৰিব বুলি ভাবিছে নেকি? এতিয়া আমি ভাবিছোঁ আমাৰ যিটো 28% আছিলে, আমাৰ অলৰেডি যিটো ষ্টক আছে, এই ষ্টকটো 10% কমিলে আমাৰ কি হ'ব সেইটো আমি এতিয়াও একো গম পোৱা নাই, সেইখিনি জানিব পাৰিলে ভাল হয়। আৰু যদি মূল্য কমে, বস্তুৰ দাম কমে, ব্যৱসায় হিচাপত ভাল হ'ব বুলি ভাবিছে? তেতিয়াতো ভাল হ'বই।
নিশ্চয় ভাল হ'ব বুলি ভাবিছোঁ। অসুবিধা হৈ আছে যিবিলাক ষ্টক আগতে ৰখা হৈছিল এইসমূহত কি হ'ব আমি সেইটো ভাবি পোৱা নাই, সেইটো জানিব পাৰিলে বেছি ভাল হৈছিল। নিশ্চয়কৈ এইসকল ব্যৱসায়ীৰ মতামত আমি আৰু লোক আছে কথা বুলি চেষ্টা কৰিম, অকণমান থিয় হৈ দিব। যিহেতু GSTৰ সাল সলনি GST 2.0 মোদী চৰকাৰৰ GST 2.0 28ৰ পৰা 12%ৰ পৰা 5% এই ধৰণে দুটা স্লট ৰাখিছে। হয়, এতিয়া আজি এখন উচ্চস্তৰীয় GST কমিশ্যনাৰ আজি নিৰ্মলা সীতাৰামনৰ নেতৃত্বত এখন বৈঠক হৈ যায় আৰু তাতে এই সিদ্ধান্তটো লৈছে আৰু ই এটা প্ৰভাৱ পেলাব আমাৰ বিশেষভাৱে আপোনাৰ 28% GST টো 18% হ'ল আৰু আমাৰ 12% টো 5% হ'ল। গতিকে এই ক্ষেত্ৰত নিশ্চয় ব্যৱসায়ীসকলৰ ইনভেষ্টমেণ্টটো কমি যাব আৰু মাৰ্কেটত আমাৰ আপোনাৰ মূল্য বৃদ্ধি কমিব। গতিকে GSTৰ সেইটো এটা প্ৰভাৱ পৰিব। বিশেষভাৱে আপোনাৰ মেডিচিনৰ ক্ষেত্ৰত বহুতকেইটাত আপোনাৰ GST উঠাইও দিছে কমাইও দিছে। তেনেকৈ আপোনাৰ বিভিন্ন ছেক্টৰত এতিয়া আপোনাৰ গাড়ীৰ ক্ষেত্ৰত আপোনাৰ ঠিক তেনেকৈ 1200 চিচিলে এটা কৰিছে, 1200 চিচিৰ ওপৰত এটা কৰিছে। গতিকে নিশ্চিতভাৱে ইয়াৰ এটা প্ৰভাৱ পৰিব আৰু এটা পজিটিভ প্ৰভাৱে পৰিব, যাৰ কাৰণে আমাৰ সৰ্বসাধাৰণ ৰাইজো উপকৃত হ'ব, ব্যৱসায়ীসকলেও উপকৃত হ'ব। নিত্য নৈমিত্তিক যিখিনি সামগ্ৰী সামগ্ৰীৰ দাম কমাৰ সম্ভাৱনা হয়, নিশ্চয় পেকেজিং ফুডবিলাকত GSTটো লগোৱা আছিল, তাতেও কমিব। গতিকে দৈনন্দিন যিখিনি আছে সেই সামগ্ৰীবিলাকৰ ওপৰতো এটা আমাৰ প্ৰভাৱ পৰিব। বিশেষকৈ যি গুটখা হওক বা অন্যান্য সেইসমূহত 40%লৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত নাই, সেইটোতো আৰু বঢ়াব লাগে পাৰিলে, কাৰণ যেতিয়া মূল্য বৃদ্ধি বাঢ়িব তেতিয়া মানুহে কিনি খোৱা তাৰ পৰা অলপ সহজতে যিখিনি কম মূল্য থাকিলে বেছিকৈ খালে হয়। এতিয়া মূল্য বৃদ্ধি যেতিয়া বাঢ়িব, তাতে যেতিয়া নেকি GSTটো বেছিকৈ বাঢ়ি যাব, তাৰ মূল্য বাঢ়িব। মূল্য বাঢ়াৰ লগে লগে মানুহৰ তাৰ ব্যৱহাৰটো সীমিত হৈ যাব। গতিকে এই ক্ষেত্ৰত মানুহৰ স্বাস্থ্যৰ যিটো ক্ষতি কৰে, সেই ক্ষতি কৰা বস্তুটোত যদি মূল্য বৃদ্ধি কৰে তাত ক'বলগীয়া একো নাই। পাৰিলেতো এইটো 100% GST লগাই থৈ দিব লাগে। আগন্তুক বিশ্বকাপ খেলাৰ সুযোগ লাভ কৰিছে বোকাখাটৰ উমা চেত্ৰীয়ে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ICC মহিলা ক্ৰিকেট বিশ্বকাপ 2025ত 3খন এদিনীয়া শৃংখলাৰ বাবে উমা চেত্ৰীৰ নাম ঘোষণা। ভাৰতীয় দলত জস্তিকা ভাটিয়াৰ সলনি উমা চেত্ৰীৰ নাম ঘোষণা কৰাত উৎফুল্লিত হৈছে বোকাখাটৰ ৰাইজ। ভাৰতীয় ক্ৰিকেট বোৰ্ডে নাম ঘোষণা কৰাৰ লগে লগে উমা চেত্ৰীৰ পৰিয়ালতো উৎসাহিত হৈছে সকলো। বোকাখাটৰ কান্ধুলিমাৰীৰ উমা চেত্ৰীৰ বাসগৃহত উমাৰ জ্যেষ্ঠ ভাতৃয়ে প্ৰকাশ কৰিলে মনৰ কথা। হয় হয়, এইটো এতিয়া অকণমান আগত আমি খবৰ পাইছিলোঁ য়াস্তিকা ভাটিয়া ইণ্ডিয়াৰ হৈছে বুলি। য়াস্তিকা ভাটিয়াৰ ৰিপ্লেচিঙত উমা চেত্ৰীয়ে চান্স পাইছে মোৰ ভণ্টিয়ে। এইটো খবৰটো শুনি খুবেই ভাল লাগিছে, যিহেতু এবাৰ প্ৰথম ৱৰ্ল্ড কাপ তাই খেলিব পাব ইণ্ডিয়া টিম ওমেন্স টিমত হৈ। খুবেই ভাল লাগিছে। গোটেই অসমবাসীয়ে বোকাখাটবাসীয়ে আশীৰ্বাদ কৰক যে তাই ভালকৈ পাৰফৰ্মেঞ্চ কৰক আৰু ভালকৈ ৱৰ্ল্ড কাপটো খেলি আহক, তাকেইটোৱে আশা কৰিছোঁ। অকণমান আগত পাতিছিলোঁ, যিহেতু দেউতা গা ভাল নাই, তাই হস্পিটেলত আছে, সেইকাৰণে উমা তাই যোৰহাটতে আছে দেউতাৰ লগত। ব্যস্ত হস্পিটেলত আছে, লগতে তাত যোৰহাটতেই প্ৰশিক্ষণ লৈ আছে এতিয়া। খুবেই ভাল লাগিছে এইটো নিউজটো পাই, খুবেই ভাল লাগিছে, যিহেতু বিশ্বকাপ হয় ন, বিশ্বকাপ অষ্ট্ৰেলিয়াত হ'ব। গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডত বৃহস্পতিবাৰে AK ফাউণ্ডেশ্যনে অলোকেশ কলিতা স্মাৰক কাব্যদ্ৰষ্টা সন্মান ঘোষণা কৰে। প্ৰয়াত কবি অলোকেশ কলিতাৰ 40 সংখ্যক জন্মদিনৰ দিনাই AK ফাউণ্ডেশ্যন অনুৰাগ সাহিত্য আলোচনী আৰু সেউজী কাব্য আলোচনীৰ উদ্যোগত কথা আৰু কবিতাৰ বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানতে AK ফাউণ্ডেশ্যনৰ হৈ জ্যোৎস্না কলিতাই অলোকেশ কলিতা স্মাৰক কাব্যদ্ৰষ্টা সন্মান ঘোষণা কৰে। সেই অনুসৰি এতিয়াৰে পৰা প্ৰতি বছৰে 4 ছেপ্টেম্বৰত অলোকেশ কলিতা স্মাৰক কাব্যদ্ৰষ্টা সন্মান প্ৰদান কৰা হ'ব। গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডত আয়োজিত অনুষ্ঠানত বহুকেইগৰাকী খ্যাতনামা কবিৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আমাৰ যিটো য়াৰ্ড ষ্টিক বুলি কয়, যিটো মানে মেজাৰিং বা জাজমেণ্ট বুলি কয়, সেইটো হ'ব ইয়াৰ ওপৰত যে সেই ব্যক্তিগৰাকীৰ, কবিগৰাকীৰ, লিখকগৰাকীৰ কৰ্মৰাজিয়ে অসমীয়া কবিতাৰ প্ৰতি কি ধৰণৰ অৱদান আগবঢ়াইছে, এইটো আমাৰ মুখ্য উদ্দেশ্য। কাৰণ কবি অলোকেশ কলিতা কবি হিচাপে খুব ছিৰিয়াছ আছিলে। তেওঁৰ এটা সেই ইচ্ছা আছিলে যে মানুহে কবিতাক চিৰিয়াছলি লওক, চিৰিয়াছলি চৰ্চা কৰক। এইকাৰণে আমি
এই বঁটাটো আগবঢ়াব বিচাৰিছোঁ এই ফাউণ্ডেশ্যনৰ ফালৰ পৰা নগদ 31,000 টকা প্ৰত্যেক বছৰে লগতে এখন সন্মানপত্ৰ প্ৰতি বছৰে আমি লক্ষীশৰ জন্মদিনৰ দিনাখন 4 ছেপ্টেম্বৰৰ দিনাখন বঁটাটো প্ৰদান কৰিম। আজি শিক্ষক দিৱস প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ 137 সংখ্যক উপজা দিন। আজি ৰাজ্যজুৰি পালন কৰা হৈছে শিক্ষক দিৱস। শিক্ষক দিৱস উপলক্ষে প্ৰতিখন শিক্ষানুষ্ঠানত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম জয়ন্তী উপলক্ষে এই বিশেষ দিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। আজিৰ এই দিনটোত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃত কৰা হয়। आज हमने टीचर्स डे के अवसर पर हमने एक बड़ा पोर्ट्रेट तैयार किया है जो कि डॉक्टर सर्वपल्ली राधाकृष्णन जी का है। ये हमने ब्लैक डस्ट कलर की हेल्प से किया है, जिसमें हमने वाइट रंगोली कलर्स भी यूज किए हैं, ब्लैक कलर यूज किए हैं और अलग अलग डिफरेंट कलर से टीचर्स डे का नेम्स वगैरह लिखा है हमने। इसका साइज एक पूरे बास्केटबॉल ग्राउंड का ही है, जो कि हमारा पूरा स्कूल का ग्राउंड बास्केटबॉल ग्राउंड है। उसके हमने पूरे लगभग पूरे ही ग्राउंड में बड़ा साइज का डॉक्टर सर्वपल्ली राधाकृष्णन जी का पोर्ट्रेट तैयार किया है। হুজাইত শিক্ষক দিৱসৰ দিনা অৱসৰপ্ৰাপ্ত এজন শিক্ষকক সম্বৰ্ধনা জনালে জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে। জনকল্যাণ প্ৰাথমিক বিদ্যালয়ৰ পৰা 2007 চনত অৱসৰ গ্ৰহণ কৰা জামুহণ্ডল গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক হলধৰ দাসক জিলা আয়ুক্তই শিক্ষকজনৰ ঘৰত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ৰাজ্যপালে পঠিওৱা প্ৰশস্তি পত্ৰ গামোচা আদি প্ৰদান কৰি শুভেচ্ছা জনায়। শিক্ষক দিৱসৰ দিনা এক কাৰ্যসূচী হাতত লৈছে হোজাই জিলা আয়ুক্তই আৰু হোজাই জিলা আয়ুক্তই শিক্ষক দিৱসৰ দিনা এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক ঘৰত আহি তেওঁক জনোৱা হৈছে সম্বৰ্ধনা। আৰু এই সন্দৰ্ভত ছাৰৰ সৈতে কথা ছাৰ, এই এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আপুনি নিজে আহি শিক্ষক দিৱসৰ দিনা তেওঁক আপুনি সম্বৰ্ধনা জনাইছে আৰু এইটো বয়সত হয়তো তেওঁ এনেদৰে ভবাই নাছিলে যে তেওঁক আয়ুক্তগৰাকী আহি তেওঁক হয়তো সন্মান জনাব। এইটো আমাৰ অসমৰ সন্মানীয় ৰাজ্যপাল মহোদয়ৰ কাৰ্যসূচী। তেখেতে বৰিষ্ঠ শিক্ষক जो फेलिसिटेशन प्रोग्राम रखा है तात आमी हेतुर आधारत आहि पेले जिসকল ৰিটায়াৰমেণ্টত টিচাৰ ইতিমধ্যে সমাজলৈ কণ্ট্ৰিবিউট কৰি গৈছে, বিভিন্ন ক্ষেত্ৰত তেখেতসকলে অৱদান দিছে, তেখেতসকলক এই ঘৰত আহি শ্ৰদ্ধা আমি নিবেদন কৰিব লাগে। আৰু শিক্ষক দিৱসৰ সেইটোৱে মহান উদ্দেশ্য যে প্ৰত্যেকজন শিক্ষকে আমি তেখেতক সন্মান কৰিব লাগে, তেখেতলোকৰ কণ্ট্ৰিবিউটন স্মৰণ কৰিব লাগে। গতিকে ৰাজ্যপাল মহোদয়ৰ কাৰ্যসূচীক মই নিজেও আনন্দিত আৰু তেখেতক মই শ্ৰদ্ধা জনাইছোঁ। অতি ভিতৰুৱা অঞ্চলত আহি আজি এই শিক্ষকগৰাকী আপোনালোকৰ ফালৰ পৰা আয়ুক্ত হিচাপে আপুনি কি দিয়ে? মই অতি ভাল পালোঁ। সবচে ডাঙৰ কথা হ'ল কি মোৰ নিজৰ লাৰ্ণিং এক্সপিৰিয়েঞ্চ, তেখেতে যিখিনি কথা ক'লে অভিজ্ঞতাৰ পৰা এইখিনি যথেষ্ট কথা মই শিকিলোঁ। আৰু আমাৰ তেখেতক এখন চাইটেশ্যন ৰাজ্যপাল মহোদয়ৰ দ্বাৰা প্ৰেৰিত আৰু এটা ফুড বাকেট আৰু এখন অসমীয়া গামোচা দি সম্বৰ্ধনা ধৰা হৈছে। এই আছিলে জিলা আয়ুক্ত। আৰু বৰ্তমান মোৰ সৈতে হলধৰ দাস যিগৰাকী শিক্ষক, এই শিক্ষকগৰাকী এই মুহূৰ্তত আয়ুক্তগৰাকীয়ে সম্বৰ্ধনা জনাই গৈছে। শিক্ষক দিৱসৰ দিনা ঘৰত আহি তেওঁক সম্বৰ্ধনা জনাইছে। কি কয় এই ক্ষেত্ৰত? মই চৰকাৰৰ আঁচনিৰ দ্বাৰা মোৰ খুব ভালে লাগিছে। তবে মই এটা কথাই ক'ব বিচাৰিছোঁ, আমাৰ যে নতুন প্ৰজন্মৰ যে আমাৰ শিক্ষকসকল আছে, আমাৰ বন্ধুসকল আছে, আমাৰ বান্ধৱীসকল আছে, চৰিত্ৰ গঠন হ'ল বৰ কথা। আমি চেষ্টা কৰিব লাগিব মানুষ গঢ়াৰ, আমি চেষ্টা কৰিব লাগিব, কাৰণ মানুষ গঢ়াৰ দায়িত্ব আমাৰ লৈছোঁ আমি। গতিকে ওই হিসাবে আমি মানুষ গড়ার দায়িত্ব যেতিয়া লৈছোঁ তেতিয়া আমি সবাই সেই দায়িত্ব আমি পালন কৰিব লাগে। আপুনি কেতিয়া অৱসৰ গ্ৰহণ কৰিছে? কোনটো স্কুলৰ পৰা? ৭ অৱসৰ গ্ৰহণ কৰিলোঁ জনকল্যাণ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিলোঁ। আজি আয়ুক্তগৰাকী আহি আপোনাক সম্বৰ্ধনা জনাইছে, কি অনুভৱ আপোনাক? কেতিয়া যোগাযোগ? খুব একটা আনন্দ হৈছে ছাৰ। শিক্ষক দিৱসৰ দিনা হয়তো আপুনি ইমান বছৰ ধৰি যে শিক্ষকতা কৰিলে, তাতে কোনে কৰিছে সেইটোৱে মই ক'ব নোৱাৰোঁ। বয়স কিমান মান হৈছে? বয়স এতিয়া 77 হৈছে। সম্বৰ্ধনা জনাই গৈছে, মানে এটা পবিত্ৰ দিনত আপোনাক সন্মান জনাই গৈছে শিক্ষক হিচাপে। আপুনি হয়তো আয়ুক্তগৰাকী যিটো সন্মান জনাইছে উৎফুল্লিত? উৎফুল্লিত আমি বহুতেই আনন্দিত।
এয়া এই হলধৰ দাসক অৱসৰপ্ৰাপ্ত শিক্ষক 2007 চনত তেওঁ অৱসৰ গ্ৰহণ কৰিছিলে আৰু আয়ুক্তগৰাকীয়ে শিক্ষক দিৱসৰ দিনা হলধৰ দাসৰ ঘৰত আহি ইতিমধ্যে তেওঁক জনাইছে সন্মান আৰু তেওঁ সন্মান লাভ কৰি ইতিমধ্যে উৎফুল্লিত হৈ উঠিছে হলধৰ দাস ধেমাজি নগৰৰ মাজমজিয়াত খিলঞ্জীয়া যুৱকক প্ৰহাৰ কৰিলে বিশেষ সম্প্ৰদায়ৰ লোকে এজন খিলঞ্জীয়া অটোচালকক প্ৰহাৰ কৰাৰ পাছতে ধেমাজি সদৰ থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পুৱাই ধুবুৰীৰ পৰা অহা তিনিজন মিয়াই ভাড়া কমকৈ দিয়াক লৈ বাকবিতণ্ডাত লিপ্ত হৈ প্ৰহাৰ কৰিছিল শ্ৰীমন্ত হাজৰিকা নামৰ অটোচালকজনক ধেমাজি একৰ নামৰ গৃহ নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোত মিস্ত্ৰী যোগালীৰ কাম কৰিবলৈ আহিছিল এই মিয়া কেইটাই অটোচালক শ্ৰীমন্ত হাজৰিকাক বুকু আৰু ডিঙিত প্ৰহাৰ কৰে ধুবুৰীৰ পৰা অহা এই মিয়া কেইটাই ধুবুৰীৰ সলিমান আলী ইয়াছিন আলী ৰাহুল মণ্ডলৰ বিৰুদ্ধে প্ৰহাৰ কৰাৰ অভিযোগ শ্ৰীমন্ত হাজৰিকাক প্ৰহাৰৰ পাছতে অটোচালকসকলে আহি প্ৰতিবাদ কৰে ধেমাজি সদৰ থানাৰ সন্মুখত ৰঙাপৰাত এতিয়াও চলি আছে চোৰাং কাঠৰ বেহা অৰুণাচলৰ পৰা ৰঙাপৰা শোণিতপুৰৰ বহু ঠাইলৈ সৰবৰাহ হয় মূল্যৱান কাঠ আৰক্ষী বন বিভাগ চকুৰ সন্মুখেৰে পাৰ হৈ আছে চোৰাং কাঠ ভৰ্তি ট্ৰাক বৃহস্পতিবাৰে নিশা আমাৰিবাৰী বন বিভাগে অভিযান চলাই জব্দ কৰে মূল্যৱান কাঠ ভৰ্তি এখন ট্ৰাক জব্দ কৰা কাঠখিনিৰ মূল্য প্ৰায় 8 লাখ টকা হ'ব বুলি জানিব পৰা হৈছে অৰুণাচলৰ পৰা ৰঙাপৰা অভিমুখে আহি থকাৰ সময়তে বৃহৎ পৰিমাণৰ মূল্যৱান গছৰ কাঠ সহ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগ এই ঘটনা সন্দৰ্ভত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে বন বিভাগে দীৰ্ঘদিন ধৰি একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে ৰাজহ ফাঁকি দি চোৰাং কাঠৰ ব্যৱসায় চলাই আহিছে অঞ্চলটোত শেহতীয়াকৈ বন বিভাগ সক্ৰিয় হোৱাত ধৰা পৰিছে এনে ধৰণৰ কাৰ্যকলাপ অৰুণাচলৰ পৰা এখন গাড়ী ওলাই আহি 12 মাইলত গাড়ীখন আছিলে গাড়ীখন 2-3 ঘণ্টা তাত ৰখি আছিলে তাৰ পৰা আমাক যি ইনফৰ্মেশ্যন কৰিছিলে তেখেতলোকে ইনফৰ্মেশ্যন কৰিছে আমাৰ মানুহ তেওঁলোকৰ পিছত লাগি আছিলে লাগি পিছত আমি গম পালোঁ যে গাড়ীখন বালিপাৰা হৈ ৰঙাপাৰা আহিব ৰঙাপাৰা কোনোবা এটা মানে 2 নম্বৰী জেগাত হেৰি হ'ব আছিলে সেইটো কাৰণে পিছা কৰি আহি আমি গাড়ীখন পালোঁ গাড়ীখন পাই গাড়ীখনৰ লগতে দুজন মানুহ পলাইছিলে ড্ৰাইভাৰ হেণ্ডিমেন পাব্লিকৰ মানে সন্মানীয় পাব্লিকখিনি সহযোগত আমি গাড়ীৰ মানুহজন ধৰিবলৈ সক্ষম হ'লোঁ এতিয়া আমি তেওঁলোকক সোধা পোছা কৰোঁতে গম পাইছোঁ যে গাড়ীখনত ট্ৰেন্সপৰ্টেশ্যন কৰা কাঠৰ ট্ৰেন্সপৰ্টেশ্যন কৰা কোনো ডকুমেণ্ট একো নাই হয় টিপি নহয় চালান থাকিব লাগে একো নাই একচুৱেলি টিপি হ'ব লাগিব বাহিৰা ষ্টেটৰ আহিছে কোনো নাই ডকুমেণ্ট নাই তেওঁলোকক আমি এতিয়া জেৰা কৰি আছোঁ তেওঁলোকৰ ষ্টেটমেণ্ট লৈছোঁ তেওঁলোকক আমি অহাকালি জেলা জেলত পঠাম আৰু তেওঁলোকৰ ষ্টেটমেণ্টৰ ওপৰত বেছ কৰি আমি যিখিনি পাম সেইখিনিৰ ওপৰত যাৰ নাম কয় যাৰ এগেইনষ্টত হয় আমি সেইটোৰ পৰা কালি পৰা এটা আমাৰ ডিপাৰ্টমেণ্ট প্ৰচিডিউৰ ষ্টাৰ্ট কৰি দিম তামুলপুৰৰ ৰঙিয়া ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দলংপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা 10ম শ্ৰেণীৰ ছাত্ৰৰ বাইকৰ খুন্দাত প্ৰাণ গ'ল এগৰাকী বৃদ্ধাৰ বাইকৰ খুন্দাত নিহত বৃদ্ধাগৰাকী দলংপাৰৰ ৰোহিণী ৰাভা দুৰ্ঘটনাত আহত হৈছে 15 বছৰীয়া বাইক আৰোহীজন এই দুৰ্ঘটনা সংঘটিত কৰা বাইকখন চলাই আহিছিল এটি 15 বছৰীয়া কিশোৰে ইপিনে 10ম শ্ৰেণীৰ ছাত্ৰজনে কেনেদৰে বাইক চলাবলৈ অনুমতি পালে তাকে লৈও এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সেইখিনি জেগাত আৰু কেনেকৈ নহ'ল দেখাটো পোৱা নাই যেতিয়া ঘিৰিতকৈ উঠি পেলাই বাইক চচি আহি আছে মানুহটোতো বাকাৰ খাই আহি আছে তাৰপিছতে মই বোলো আৰে কি ঘটনা মই সেনে বুলি চালোঁ যায় চাব যাই পেলাই যাওঁতে মাইকী মানুহটো তাতে পৰি থাকিল সিও বাইক লৈ পেলাই আহি বাইকখনে বগীডালত লাগাই কেনে তলত সোমাই মানুহটো ঘূৰ ঘূৰ বাগৰি আহি আছে
শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ছাত্ৰক গুৰুলকৈ প্ৰহাৰৰ অভিযোগ এজন নৱম শ্ৰেণীৰ ছাত্ৰক বিদ্যালয়ৰ প্ৰদ্যুন্ন নামৰ কেৰাণী এজনে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ছাত্ৰজনে বিদ্যালয়লৈ মোবাইল নিছিল যাৰ বাবে কেৰাণীজনে গুৰুলকৈ প্ৰহাৰ কৰে ছাত্ৰজনৰ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট ইফালে ছাত্ৰজনৰ পিতৃ মাতৃকো বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মঞ্জু চেতিয়াই গালি গালাজ কৰাৰ অভিযোগ উত্থাপন হৈছে এই সম্পৰ্কত ছাত্ৰজনৰ পিতৃয়ে শিৱসাগৰ সদৰ থানাত দাখিল কৰিছে এজাহাৰ সময় হল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ